পুহমহীয়া কুঁৱলী তাৰ মাজতে হাজোৰ অভয়পুৰৰ আলিকাষত পুৱাই দৌৰা দৌৰি স্থানীয় একাংশ লোকৰ আলিকাষৰ খেতি পথাৰলৈ বুলি কুঁৱলীৰ আস্বাদন ফালি দৌৰি গৈছে একাংশ লোক সকলোৰে হাতে হাতে খালী বটল বাল্টি ড্ৰাম ইত্যাদি কিন্তু প্ৰচণ্ড শীতকো নেওচি কিয় এনেদৰে খেতি পথাৰত ভিৰ কৰিছে এই সকল লোকে তাকো কাহিলি পুৱাতে আচলতে অভয়পুৰৰ আলিকাষৰ খেতি পথাৰখনৰ তলেৰে গৈছে কেইবাডালো খাৰুৱা তেলৰ পাইপ তাৰে এডাল পাইপ ফুটি পুৱতি নিশাৰে পৰা নিৰ্গত হ'ল হাজাৰ হাজাৰ লিটাৰ খাৰুৱা তেল খাৰুৱা তেলেৰে ভৰি পৰিল খেতি পথাৰখন সেই খবৰ পাই তেল নিবলৈ যিয়ে হাতত যি পায় তাকে লৈ দৌৰি আহিল সকলোৱে ভৰাই ল'লে ফ্ৰীতে পোৱা খাৰুৱা তেল স্থানীয় লোকৰ সন্দেহ পুৱতি নিশা অহা ভূমিকম্পই ফুটাই পেলালে খাৰুৱা তেলৰ পাইপডাল খবৰ দিয়া হ'ল বিভাগীয় কৰ্তৃপক্ষৰ লগতে অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষী কিছু সময়ৰ পিছত ঘটনাস্থলীত বিভাগীয় লোক উপস্থিত হৈ মেৰামতি কৰিলে পাইপৰ ফুটা কিন্তু নিশ্চিত নহ'ল এয়া ভূমিকম্পৰ ফল নে আন কিবা সেয়া যিয়ে নহওক সোমবাৰে পুৱাই এই ঘটনাই কিন্তু ব্যস্ত কৰি ৰাখিলে অভয়পুৰৰ ৰাইজক মানে এতিয়া চবেই তেল দি আছে এতিয়া কেনেকৈ ৰাখি ৰাতি ভূমিকম্পতে ফাটিল নে পাব্লিকে নিলে ময়ো নিব আহিছো আৰু সেনেকুৱা আৰু অভয়পুৰ আলিকাষৰ সমীপত ইয়াতে মানে তেলৰ পাইপ ফুটিছে ৰাইজৰ সৌভাগ্য চাগে ইয়াতে ডিজেল তেল ওলাইছে তো ৰাইজে চবেই মানে তেল সংগ্ৰহ কৰিছে আৰু ঘৰে ঘৰে লৈ গৈছে সন্দেহ কৰা গৈছে যে ৰাতিপুৱা ভূমিকম্পটো যিটো তাৰ বাবে ফাটিল নেকি চাওক মই ৰাতিপুৱা গম পালো যে ইয়াত অলপ তেলৰ মানে লিক হোৱা বুলি পেলাই কিন্তু দেখিলো যে মানুহ চাৰিওফালৰ পৰা আহি আছে মানুহে তেল লৈছে মানে পথাৰখন পাই চাৰিওফালে পানী তেলেৰে হৈ গৈছে এতিয়াও মানুহবিলাকে গাঁত খান্দি খান্দি তেল লৈ আছে ভূমিকম্পটো যেতিয়া 5.2 ৰিক্টাৰ স্কেলত গৈছিল গতিকে সেই 5.2 ৰিক্টাৰ স্কেলৰ সময়তে নিশ্চয় সেই পাইপটো ফাটি গৈছে হাজোৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ ৰিপৰ্ট অসম লাইভ 24 পুহমহীয়া কুঁৱলী তাৰ মাজতে হাজোৰ অভয়পুৰৰ আলিকাষত পুৱাই দৌৰা দৌৰি স্থানীয় একাংশ লোকৰ আলিকাষৰ খেতি পথাৰলৈ বুলি কুঁৱলীৰ আস্বাদন ফালি দৌৰি গৈছে একাংশ লোক সকলোৰে হাতে হাতে খালী বটল বাল্টি ড্ৰাম ইত্যাদি কিন্তু প্ৰচণ্ড শীতকো নেওচি কিয় এনেদৰে খেতি পথাৰত ভিৰ কৰিছে এই সকল লোকে তাকো কাহিলি পুৱাতে আচলতে অভয়পুৰৰ আলিকাষৰ খেতি পথাৰখনৰ তলেৰে গৈছে কেইবাডালো খাৰুৱা তেলৰ পাইপ তাৰে এডাল পাইপ ফুটি পুৱতি নিশাৰে পৰা নিৰ্গত হ'ল হাজাৰ হাজাৰ লিটাৰ খাৰুৱা তেল খাৰুৱা তেলেৰে ভৰি পৰিল খেতি পথাৰখন সেই খবৰ পাই তেল নিবলৈ যিয়ে হাতত যি পায় তাকে লৈ দৌৰি আহিল সকলোৱে ভৰাই ল'লে ফ্ৰীতে পোৱা খাৰুৱা তেল স্থানীয় লোকৰ সন্দেহ পুৱতি নিশা অহা ভূমিকম্পই ফুটাই পেলালে খাৰুৱা তেলৰ পাইপডাল খবৰ দিয়া হ'ল বিভাগীয় কৰ্তৃপক্ষৰ লগতে অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষী কিছু সময়ৰ পিছত ঘটনাস্থলীত বিভাগীয় লোক উপস্থিত হৈ মেৰামতি কৰিলে পাইপৰ ফুটা কিন্তু নিশ্চিত নহ'ল এয়া ভূমিকম্পৰ ফল নে আন কিবা সেয়া যিয়ে নহওক সোমবাৰে পুৱাই এই ঘটনাই কিন্তু ব্যস্ত কৰি ৰাখিলে অভয়পুৰৰ ৰাইজক মানে এতিয়া চবেই তেল দি আছে এতিয়া কেনেকৈ ৰাখি ৰাতি ভূমিকম্পতে ফাটিল নে পাব্লিকে নিলে ময়ো নিব আহিছো আৰু সেনেকুৱা আৰু অভয়পুৰ আলিকাষৰ সমীপত ইয়াতে মানে তেলৰ পাইপ ফুটিছে ৰাইজৰ সৌভাগ্য চাগে ইয়াতে ডিজেল তেল ওলাইছে তো ৰাইজে চবেই মানে তেল সংগ্ৰহ কৰিছে আৰু ঘৰে ঘৰে লৈ গৈছে সন্দেহ কৰা গৈছে যে ৰাতিপুৱা ভূমিকম্পটো যিটো তাৰ বাবে ফাটিল নেকি চাওক মই ৰাতিপুৱা গম পালো যে ইয়াত অলপ তেলৰ মানে লিক হোৱা বুলি পেলাই কিন্তু দেখিলো যে মানুহ চাৰিওফালৰ পৰা আহি আছে মানুহে তেল লৈছে মানে পথাৰখন পাই চাৰিওফালে পানী তেলেৰে হৈ গৈছে এতিয়াও মানুহবিলাকে গাঁত খান্দি খান্দি তেল লৈ আছে ভূমিকম্পটো যেতিয়া 5.2 ৰিক্টাৰ স্কেলত গৈছিল গতিকে সেই 5.2 ৰিক্টাৰ স্কেলৰ সময়তে নিশ্চয় সেই পাইপটো ফাটি গৈছে হাজোৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ ৰিপৰ্ট অসম লাইভ 24